Hello friends, সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ। গুৱাহাটী হাইকোৰ্টে 2021 চনত এলডিএ কপিষ্টৰ বাবে অনুষ্ঠিত কৰা ৰিটেন টেষ্টৰ জেনেৰেল নলেজ সেকশনৰ কোৱেশ্চন পেপাৰসমূহ আলোচনা কৰাৰ বাবে এই ভিডিঅটো বনোৱা হৈছে। তো পলম নকৰাকৈ বলক ভিডিঅটো ষ্টাৰ্ট কৰোঁ। ইয়াত কোৱেশ্চন নম্বৰ 51 ৰ পৰা 80 লৈকে 30টা কোৱেশ্চন আছে। ইয়াত জেনেৰেল নলেজ আৰু কম্পিউটাৰ নলেজৰ ওপৰত আলোচনা কৰা হৈছে। তো কোৱেশ্চন নম্বৰ 51 ত আছে হাউ মেনি ডিভিজনছ ওৱেৰ দেয়াৰ ইন এনচিয়েন্ট কামৰূপ কিংডম। পুৰণি কামৰূপ ৰাজ্যত কেইটা ডিভিজন আছিলে? পুৰণি কামৰূপ ৰাজ্যত ডিভিজনবোৰক পীঠ বুলি কোৱা হৈছিলে। তেনেকুৱা 4টা পীঠ আছিলে, ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সোমাৰপীঠ। গতিকে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন সি 4। হু এষ্টাব্লিছড দি বৰ্মন ডাইনেষ্টি। বৰ্মন ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে? তো আনসাৰটো পুষ্যবৰ্মন, যিগৰাকী গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিলে। কোৱেশ্চন নম্বৰ 53, when did মহাত্মা গান্ধী visit Assam? মহাত্মা গান্ধীয়ে অসমত কেতিয়া ভ্ৰমণ কৰিছিলে? তো মহাত্মা গান্ধীয়ে তেওঁৰ জীৱনকালত মুঠ 4বাৰ অসম ভ্ৰমণ কৰিছিলে, 1921, 1926, 1934 আৰু 1946। গতিকে ইয়াত এই 4বাৰৰ ভিতৰত ইয়াত এটা অপশ্যন মিলি আছে, অপশ্যন বি ইন আগষ্ট 1921। কোৱেশ্চন নম্বৰ 54, who was the first governor of independent Assam? স্বাধীন অসমৰ প্ৰথম গভৰ্ণৰ গৰাকী কোন আছিলে? আনসাৰটো হ'ল অপশ্যন সি ছাৰ এম.এছ. আকবৰ হায়দৰী। কোৱেশ্চন নম্বৰ 55, which is the only bordering state with Assam in the west? অসমৰ পশ্চিম ফালে অসমৰ গাত লাগি থকা ভাৰতৰ একমাত্ৰ ৰাজ্য কোনখন? আমি যদি অসমৰ মেপখন চাওঁ তেতিয়াহ'লে দেখা পাম যে পশ্চিম ফালে আছে ৱেষ্ট বেংগল, উত্তৰ ফালে আছে ভূটান, অৰুণাচল প্ৰদেশ, পূবফালে আছে আকৌ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, দক্ষিণ ফালে আছে মিজোৰাম আৰু ত্ৰিপুৰা, আৰু লগতে মেঘালয় আছে, বাংলাদেশ আছে, আৰু পশ্চিম ফালে বাংলাদেশ আৰু ৱেষ্ট বেংগল আছে। গতিকে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি ৱেষ্ট বেংগল। কোৱেশ্চন নম্বৰ 56, which of the following is a communicable disease? তলৰ কোনটো বেমাৰ সংক্ৰামক হয়, অৰ্থাৎ এজনৰ পৰা অন্য এজনলৈ যাব পাৰে? ইয়াত যি 4টা অপশ্যন আছে, মিজলছ, স্কাৰ্বি, আস্থামা, ডায়েবেটিছ। আমি সাধাৰণতে জানো যে যিবিলাক ভাইৰাছজনিত ৰোগ, ভাইৰাছৰ দ্বাৰা যিবিলাক ৰোগ হয় সেই ৰোগসমূহে কমিউনিকেবল হয়, অৰ্থাৎ এজনৰ পৰা অন্য এজনলৈ যাব পাৰে। তো ইয়াত ডি নম্বৰত আছে ডায়েবেটিছ, যিটো ভাইৰাছৰ দ্বাৰা নহয়, যিটো ব্লাডত চুগাৰৰ পৰিমাণ বেছি হ'লে ডায়েবেটিছ হয়। আনহাতে বি নম্বৰত আছে স্কাৰ্বি, যিটো ভাইৰাছজনিত ৰোগ নহয়, এইটো ভিটামিন চিৰ ডেফিচিয়েঞ্চিৰ ফলত হয়। আনহাতে অপশ্যন সি আস্থামা, যিটো এয়াৰৱেজত যেতিয়া নেৰো হৈ যায়, শ্বাস প্ৰশ্বাসৰ নলী যেতিয়া নেৰো হৈ যায় মিউকাছৰ ফলত বা এলাৰ্জিক অন্য বহুতো কাৰণত এস্থামা হ'ব পাৰে, কিন্তু ভাইৰাছজনিত নহয়। গতিকে কাৰেক্ট আনসাৰটো অপশ্যন এ। কোৱেশ্চন নম্বৰ 57, which of the following disease is caused by severe deficiency of proteins? প্ৰটিনৰ অভাৱত তলৰ কোনটো বেমাৰ হয়? তো ইয়াত অপশ্যন কেইটা হ'ল কোৱাচিয়ৰকৰ, এনিমিয়া, অস্টিঅপৰচিছ। ডি নম্বৰত আছে গইটিয়াৰ, এইটো আয়োডিন ডেফিচিয়েঞ্চিৰ ফলত হয়। বি নম্বৰত আছে এনিমিয়া, এইটো আইৰণ ডেফিচিয়েঞ্চিৰ ফলত হয়। আনহাতে চি নম্বৰত আছে অস্টিঅপৰচিছ, এই বেমাৰটো আপোনাৰ কেলছিয়ামৰ অভাৱত হয়। গতিকে আনসাৰটো অট'মেটিকেলি হ'ব এ কোৱাচিয়ৰকৰ, যিটো প্ৰটিনৰ ডেফিচিয়েঞ্চিৰ ফলত হয়। কমন ফ্ৰেছ ৱাটাৰ ফিছেছ, ফ্ৰেছ ৱাটাৰ অৰ্থাৎ নদ নদীসমূহত যি পানী আছে, এই নদ নদীসমূহত থকা তলৰ কোনবিধ মাছ এই নদ নদীসমূহত পোৱা যায়? অপশ্যন কেইটা আছে কাটলা, ৰহু, কমন কাৰ্প। এই তিনিবিধ মাছে নদ নদীসমূহত অৰ্থাৎ মিঠা পানীত পোৱা যায়। গতিকে আনসাৰটো হ'ব অপশ্যন ডি অল অফ দিছ। কোৱেশ্চন নম্বৰ 59, হু ইজ দ্য ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম? ভাৰতৰ যি মহাকাশ গৱেষণা, এই মহাকাশ গৱেষণা পিতৃপুৰুষ হৈছে ডক্টৰ বিক্ৰম আম্বালাল সাৰাভাই। কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ। কোৱেশ্চন নম্বৰ 60, থুম্বা ৰকেট লঞ্চিং চেণ্টাৰ ইজ লোকেটেড এট? য'ৰ পৰা ৰকেট লঞ্চ অৰ্থাৎ উৎক্ষেপণ কৰা হয় বা ছেটেলাইটসমূহ উৎক্ষেপণ কৰা হয়, তাৰে যিটো থুম্বা ৰকেট লঞ্চিং চেণ্টাৰ, এইটো ভাৰতৰ তলৰ কোনখন ৰাজ্য? তো আমি যদি ৰকেট লঞ্চিং চেণ্টাৰ চাওঁ তেতিয়াহ'লে দেখা পাম যে মেজৰ 3টা ৰকেট লঞ্চিং চেণ্টাৰ ভাৰতত আছে। সেইকেইটা হৈছে, এটা হৈছে কেৰেলা, এটা হৈছে অন্ধ্ৰপ্ৰদেশ আৰু এটা হৈছে উৰিষ্যা। নামকেইটা হ'ল বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ, যিটো থিৰুৱনন্তপুৰম অৰ্থাৎ শ্বৰ্টকাট থুম্বা বুলি কোৱা হয়, কেৰেলাত আছে। সতীশ ধাৱান স্পেচ চেণ্টাৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত আছে, আৰু ডক্টৰ আবুল কালাম আইলেণ্ড, যিটো উৰিষ্যাত
ভদ্ৰকত আছে গতিকে দেখা গ'ল কেৰেলা অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যা ইয়াৰ মাজত ইয়াত আছে কেৰেলা গতিকে কারেক্ট আনসার টু অপশন ডি কেরালাত আছে থুম্বা রকেট লঞ্চিং সেন্টার Question number 61 which of the following is the name given to the lander of Chandrayaan 2 চন্দ্ৰলৈ যি আমাৰ স্পেস মিশন আছিল Chandrayaan 1 আৰু Chandrayaan 2 এই Chandrayaan 2 যেটো ল্যান্ডার পার্ট হয় এই ল্যান্ডার পার্টটো কি নাম দিয়া হৈছিল তো Chandrayaanৰ তিনিটা মডিউল লৈ গঠিত হৈছিল এটা হৈছে the orbiter ল্যান্ডার আৰু rover তো অরবিটার 2 হৈছে যে চন্দ্ৰ পোৱাৰ 100 কিলোমিটাৰ আগতে ই Chandrayaan 2 ৰ পৰা সেপাৰেট হৈ যায় আৰু 100 কিলোমিটাৰ দূৰত থাকি চন্দ্ৰক প্ৰদক্ষিণ কৰি থাকে ল্যান্ডাৰ আৰু ৰভাৰ হে চন্দ্ৰত ল্যান্ড কৰে আৰু ল্যান্ড কৰাৰ লগে লগে ল্যান্ডাৰৰ পৰা ৰভাৰটো সেপাৰেট হৈ যায় ল্যান্ডাৰৰ কাম হৈছে ঠাইতে থাকি চন্দ্ৰৰ যেটো এটমস্ফিয়াৰ এটো ষ্টাডি কৰা আৰু ৰভাৰটো হৈছে ছটা চকাযুক্ত এটা ভেহিকল ই চন্দ্ৰত লাহে লাহে মুভ কৰি থাকে আৰু চন্দ্ৰৰ পৰা চন্দ্ৰটো সারফেসটো অবজার্ভ কৰে আৰু বিভিন্ন ডাটা ই কালেক্ট কৰে দেখা গৈছে যে ল্যান্ডাৰক নাম দিয়া হৈছিল বিক্ৰম আৰু ৰভাৰক নাম দিয়া হৈছিল প্ৰজ্ঞান গতিকে কারেক্ট আনসারটো হ'ব অপশন ডি বিক্ৰম Question number 62 which is the shortest day in the year বছৰৰ আটাইতকৈ ছুটি দিন কোনটো আনসারটো হ'ব অপশন ডি 22nd ডিসেম্বৰ আৰু আটাইতকৈ দীঘল দিনটো হ'ল লংগেষ্ট ডেটো হৈছে 21st জুন Question number 63 the river Ganga flows to Ganga river কলৈকে বৈ গৈছে আনসারটো অপশন সি বে অফ বেঙ্গল বঙ্গোপসাগৰলৈকে গংগা ৰিভাৰ বৈ গৈছে Question number 64 which is the largest lake in the world পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো আনসারটো হ'ল অপশন ডি কাস্পিয়ান সি Question number 65 which is the tallest hills of Assam অসমৰ আটাইতকৈ ওখ পাহাৰ কারেক্ট আনসারটো হৈছে অপশন বি বৰাইল Question number 66 the parliament of India consists of ভাৰতৰ পার্লামেন্ট গঠিত হয় তিনিটা অংশৰে কারেক্ট আনসারটো হ'ব অপশন এ প্রেসিডেন্ট হাউস অফ দ্য পিপল যেটোক আমি লোকসভা বা লয়াৰ হাউস বুলি কওঁ এন্ড কাউন্সিল অফ স্টেটস যেটোক আমি ৰাজ্যসভা বা আপাৰ হাউস বা উচ্চ সদন বুলি কওঁ Question number 67 when was the first Lok Sabha constituted ভাৰতৰ প্ৰথম লোকসভা কেতিয়া গঠিত হৈছিল তো ভাৰতৰ প্ৰথম জেনাৰেল ইলেকশন হৈছিল 1952 আৰু তাৰ পিছতে লোকসভা গঠিত হৈছিল গতিকে আনসারটো হ'ব অপশন সি 1952 Question number 68 when was the Indian constitution accepted ভাৰতৰ সংবিধানখন প্ৰথম কেতিয়া গ্ৰহণ কৰা হৈছিল কারেক্ট আনসারটো হ'ব অপশন সি 26 নৱেম্বৰ 1949 আনহাতে 26 জানুৱাৰী 1950 সংবিধানখন কাৰ্যকৰী কৰা হৈছিল এক্সিকিউট কৰা হৈছিল বা বলবৎ কৰা হৈছিল আৰু গৃহীত কৰা হৈছিল 26 নৱেম্বৰ 1949 গতিকে আনসারটো হ'ব অপশন সি 69 question who presides over the joint session of parliament পার্লামেন্টৰ দুটা সদন থাকে উচ্চ সদন আৰু নিম্ন সদন যেটো আমি ইতিমধ্যে কলো লোকসভা আৰু ৰাজ্যসভা এই লোকসভা আৰু ৰাজ্যসভাৰ পৃথক পৃথক ভাবে সভা অনুষ্ঠিত হয় আৰু দুইটা সদনৰে যেতিয়া জুটিয়া সভা অনুষ্ঠিত হয় তেতিয়া ইয়াৰ অধ্যক্ষ কোন থাকে বা ইয়াৰ সভাটো পৰিচালনা কোনে কৰে তো আনসারটো হ'ব স্পিকাৰ অফ লোকসভা কারেক্ট আনসারটো হ'ব অপশন সি স্পিকাৰ অফ লোকসভা অৰ্থাৎ লোকসভাৰ অধ্যক্ষই জয়েন্ট সেশনবোৰ পৰিচালনা কৰে Question number 70 who was appointed as the permanent chairman of Indian Constituent Assembly ভাৰতৰ সংবিধান সভা অৰ্থাৎ ইন্ডিয়ান কনস্টিটুয়েন্ট এসেম্বলিৰ স্থায়ী চেয়ারম্যান গৰাকী কোন আছিল আনসারটো হ'ল অপশন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেওঁ আছিল স্থায়ী চেয়ারম্যান আনহাতে অস্থায়ী চেয়ারম্যান তাৰ আগত এগৰাকী আছিল তেওঁৰ নাম আছিল ডক্টৰ শশীদানন্দ সিনহা আনহাতে ডক্টৰ বি আৰ আম্বেদকাৰ তেওঁ আছিল কনস্টিটুয়েন্ট এসেম্বলিৰ ড্ৰাফটিং কমিটিৰ চেয়ারম্যান ড্ৰাফটিং কমিটিত 7 গৰাকী মেম্বাৰ আছিল তাৰে এগৰাকী আছিল অসমৰ আপোনালোকে এই অসমৰ যিগৰাকী সদস্য ড্ৰাফটিং কমিটিত আছিল কনস্টিটিউশনৰ হেগৰাকীৰ নামটো কমেন্ট বক্সত জনাব Question number 71 which of the following company is known as Big Blue তলৰ কোনটো কোম্পানীক Big Blue বুলি কোৱা হয় আনসারটো অপশন এ IBM ৰ নিকনেম হৈছে Big Blue
72 in a computer which unit is responsible for processing data computer কোনটো ইউনিটে ডাটা প্ৰসেস কৰে আনসাৰ টু হ'ব অপশন সি CPU সেন্ট্রাল প্রসেসিং ইউনিট আনহাতে অপশন এ থকা RAM র্যান্ডম অ্যাক্সেস মেমরি এটো হৈছে মেমরি ইউনিট স্টোরেজৰ লগত জড়িত অপশন বি কিবোর্ড হৈছে ইনপুট ইউনিট যেটোৰ জৰিয়তে আমি ডাটা এন্ট্রি কৰো অপশন ডি হৈছে হার্ড ডিস্ক अगेन এটো এটা স্টোরেজ ইউনিট হয় 73 which of the following is a web browser তলৰ কোনটো web browser হয় ইয়াত অপশন কেটা আছে গুগল ক্রোম সাফারি অপেরা এই গুটে কেটাই web browser হয় গতিকে আনসার টু হ'ব অপশন ডি অল অফ দিস কোশ্চেন নাম্বার 74 which of the following is not a part of email address তলৰ কোনটো ইমেল এড্ৰেছৰ পার্ট নহয় ইমেল এড্ৰেছ সাধাৰণতে দুটা পার্ট থাকে এটা হৈছে ইউজাৰ নেম আৰু এটা হৈছে ডোমেইন নেম মাজত থাকে এটা স্পেশাল ক্যারেক্টার নাম হৈছে @ গতিকে দেখা গল যে অপশন সি হৈছে প্রটোকল যেটো হৈছে ইমেল এড্ৰেছৰ পার্ট নহয় কোশ্চেন নাম্বার 75 হোয়াট ইজ এন ইমেল অ্যাটাচমেন্ট ইমেল অ্যাটাচমেন্ট কি আমি যেটা ইমেল পঠাও ইমেলত জৰিয়তে কিবা মেসেজ পঠাও আৰু সেই মেসেজৰ লগত যেতিয়া এক্সট্ৰা ফাইল এটা যোগ দিয়া হয় এড কৰা হয় হেতু কোৱা হয় অ্যাটাচমেন্ট গতি কারেক্ট আনসার টু হ'ব অপশন বি এ সেপারেট ডকুমেন্ট ফ্রম অ্যানাদার প্রোগ্রাম সেন্ড along with an email message question number 76 the main circuit board inside any PC is called PC অর্থাৎ পার্সোনাল কম্পিউটাৰৰ ভিতৰত যেটো মেইন বোর্ড থাকে সেই বোর্ডটো কি বুলি কোৱা হয় কারেক্ট আনসার টু হ'ব অপশন বি মাদারবোর্ড বুলি কোৱা হয় question number 77 to change the page margins need to click add যদি আমি যেনেকুৱা ওয়ার্ড এক্সেল পাওয়ার পয়েন্ট পেজ মেকার এইবোৰ যদি আমি পেজৰ মার্জিন চেঞ্জ কৰিব বিচাৰো তেতিয়া হলে কোড ক্লিক কৰিব লাগিব correct answer to option C question number 78 which program is responsible for converting human readable source to machine readable code যেতিয়া প্রোগ্রামিং কৰা হয় তেতিয়া প্রোগ্রামারে যিবিলাক কোড লেখে হেবিলাকক সোর্স কোড বুলি কোৱা হয় আৰু সোর্স কোড বিলাক প্রোগ্রামারে বা মানুহে বুজি পায় কিন্তু মেশিন অর্থাৎ কম্পিউটারে বুজি নাপায় সেই সোর্স কোড বিলাকক কনভার্ট কৰিব লাগে আৰু কনভার্ট কৰাৰ কামটো কৰে কম্পাইলাৰে গতিকে আনসাৰ টু অপশন এ কম্পাইলার question number 79 which one of the following was the official mascot of Khelo India Games 2020 2020 অর্থাৎ 2020 ত গুৱাহাটীত অনুষ্ঠিত হোৱা খেলো ইন্ডিয়া ইউথ গেমছৰ অফিচিয়াল মাস্কট কি আছিল আনসার টু অপশন এ বিজয়া question number 80 the 2022 Commonwealth Games is scheduled to be held in 2022 চনত যি কমনওয়েলথ গেমস অনুষ্ঠিত হ'ব হেতু কোত অনুষ্ঠিত হ'ব কারেক্ট আনসার টু হ'ব অপশন বি বার্মিংহাম ইংল্যান্ডৰ বার্মিংহামত অনুষ্ঠিত হ'ব তো এইখিনি আছিল আজিৰ ভিডিও সকলোকে ধন্যবাদ জনাইছো যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ